Hello guys, this is Gautam and welcome to my YouTube channel DB Blog and Facebook page DB Page. Guys, এই ফটোখন পাইছেনে? এই বাক্যশাৰী লেখা পাইছেনে? আজি ফেচবুকত পাইছোঁ মই। কিবা সঁচাই লিখিছে নে মিছাই লিখিছে নাজানো, কিন্তু এটা কথা কওঁ, এজন বিধায়ক হিচাপে এই কথাষাৰ ক'ব লাগে নেকি? নেপালৰ দৰে অসমতো হোৱাৰ সম্ভাৱনা আছে বা হ'বলৈ লাগে বুলি তেনেকৈ ক'ব লাগে নেকি? নেপালত যে জেএনজিয়ে যি কৰিলে তাৰপাছত 2015 চনৰ ভূমিকম্পত নেপালত যিমান ক্ষতি হৈছিল তাতকৈ 3 গুণতকৈ বেছি ক্ষতি হৈছে এই মানে এই ঘটনাটোৰ পাছত। এই কথাটো গম পাইছে নাই কিমান ক্ষতি হৈছে? ইউনিটিগ্ৰস্ত বিষয়া হওক, মন্ত্ৰী হওক, কিবা হওক, তেওঁলোকক কিবা কৰিছে, তাত কোনো ধৰণৰ আপত্তি নাই, ঠিকে আছে, কৰক, ভাল। কিন্তু এইষাৰ কথা কৈ উচ্চতোৱা নাইনে বাৰু? সুকীয়া অসমত ভাল কাম কৰিছে। আপোনালোকে ক'বচোন কি মানে কি লাগে তেওঁলোকক? আৰু দুৰ্নীতি বুলি কৈ আছে যে কি দুৰ্নীতি মানে কি? কোনে দুৰ্নীতি কৰিছে? কোনে কৰা নাই? কোনে নে কংগ্ৰেছৰ দিনত কৰা নাই, নে এজিপিৰ দিনত কৰা নাই? কোনে কৰা নাই? নে যিজনে কৈছে তেওঁ কৰা নাই নেকি? কি হ'ল? তেওঁ কলাধ্যক্ষ কি মানুহে নাজানে নেকি? তেওঁ কি কৰিছে কি নাই কৰা? নিজকে ধোৱা তুলসী পাত বুলি ভাবে। কি যে কম মানে ভাষা নাইকিয়া ক'বলৈ, মানে তেওঁলোকক খালি পাৱাৰ লাগে, পাৱাৰ। আৰু এজন মানুহক বেয়া পায় কাৰণে মানি লৈছোঁ হিমন্ত বিশ্ব শৰ্মা তেখেতে বেয়া সেই কলেজত পঢ়া দিনৰ পৰা তেখেতৰ লগত কিবা কিবি লাগি আছে, তাৰপাছত পলিটিক্সত আহিল, তাৰপাছত তেওঁ এজন মানুহক বেয়া পায় কাৰণে গোটেই জাতিটো, গোটেই ৰাজ্যখন, গোটেই দেশখনক মানে ধ্বংস কৰাৰ ধান্দা কৰিছে। এইবিলাক মানুহ কক ৰাজ্য, এইবিলাক মানুহ মানে কিহৰ কাৰণে মানুহে বিধায়ক হিচাপে তেওঁলোকক নিৰ্বাচন কৰি মানে পঠিয়ালে? দুৰ্নীতিৰ এগেইনষ্টে মাত মাতিছে, ভাল কথা, কিন্তু এইটো উচ্চতোৱা নাই জানো? কিমান ক্ষতি হৈছে নেপালৰ, সেই কথাটো বুজাই দিব পাৰিব তেওঁ? পাৰিব? 2015 চনৰ ভূমিকম্পতকৈ কোনো গুণে কম নহয়, বেছি। সেই কথাটো বুজাই দিব পাৰিব? সেই প্ৰপাৰ্টি নষ্ট কৰিছে, কিমান ধৰণৰ, আৰু নিজে কাম কৰিছে সেইখিনি। সেই কামখিনি আকৌ তেওঁলোকে নিজে কৰিছে, চাব ভিডিঅ'বিলাক। তেওঁলোকে ৰাস্তা চফা কৰিছে, তেওঁলোকে কাগজ পত্ৰবিলাক, এইবিলাক অফিচিয়েল কাগজ পত্ৰ ডকুমেণ্টছ কিমান নাইকিয়া হৈছে, কিমান ক্ষতি হৈছে, এইবিলাক চব তেওঁলোকে এতিয়া আনি জমা দিছেহি। মৰা মানুহটো মৰিলে, ছাত্ৰ নেতাকেইটা ঘূৰি আছিলে, ছাত্ৰ নেতাৰ আন্দোলন গৈ পিনে কিবা মূৰ ল'লে, কোনে কাক পিঙাই আছে, কি কৰি আছে, এইবিলাক বুজাই দিয়ক ভালদৰে। নুবুজাখিনিয়েতো এনেকৈ বুজিব, তেওঁলোকৰ মতে চলিব, তেওঁ যি কৈছে হয় বুলি ভাবিব। সেইখিনিয়ে হয় নহয় কথাটো জনাব। থেংক ইউ।